বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকৰ সৈতে এনপিএছৰ একেবাৰে ভিতৰৰ এটা টেকনিক্যাল পাৰ্টৰ বিষয়ে আলোচনা কৰিম যেটো শেহতীয়াকৈ এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু গোটেই ইনফৰমেশনটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল আপোনালোকে স্ক্ৰিনলৈ লক্ষ্য কৰিব আৰু আপোনালোকক দেখুৱাবলৈ লৈছো চাওক আপুনি এনপিএছৰ কোনটো ভাগত আছে কাৰণ বহু সংখ্যকে নেজানে যে এনপিএছৰ ভাগ কেইটা গতিকে আপুনি আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব যে আপুনি এনপিএছৰ কোনটো ভাগত আছে ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ দেখুৱাবলৈ যত্ন কৰিছো চাওক আজি আমি আলোচনা কৰিম আপুনি এনপিএছত ঢোকা খাই আছে নেকি কাৰণ ইয়াৰ ভিতৰৰ ইনফৰমেশনখিনি যদি আপুনি নাজানে তেনেহলে আপুনি নিশ্চয়কৈ কৰবাত ঢোকা খাই আছে বুলি অনুভৱ এটা আহিব পাৰে গতিকে ভিতৰৰ যিখিনি ইনফৰমেশন টেকনিক্যাল ইনফৰমেশনখিনি আপুনি জনাটো নিতান্তই আৱশ্যক বুলি ভাবি এটা ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ যত্ন কৰিলো আৰু বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি আমাৰ চেনেলৰ কিছুমান পুৰণি ভিডিঅ' বা আগৰ ভিডিঅ'সমূহ চাবলৈ যত্ন কৰিবচোন নিশ্চয়কৈ আপোনালোকে জানিবলৈ সক্ষম হ'ব যে আমাৰ চেনেলটোৱে এজন চাকৰিয়ালৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত যিসমূহ গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈ আহি আছে সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল আজিও এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু স্ক্ৰিনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো চাওক কাৰণ বহুতেই নাজানে এনপিএছৰ দুটা ভাগ আছে বুলি এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ এনপিএছত যে দুটা ভাগ আছে আমাৰ বহু সংখ্যক কৰ্মচাৰীয়ে গমেই নাপায় যেতিয়া এনপিএছ এপ্লাই কৰিছিলে তেতিয়া কোনোবা এজন জুনিয়ৰ এসিস্টেন্ট হক বা তেনেকুৱা একাউন্টিং লেভেলৰ মানুহক কামখিনি কৰিব দিছিলে আৰু তেওঁ দুটা এটা কথা খুধাৰ পাছতে তেওঁৰ এনপিএছৰ একাউন্টটো ৰেডি কৰি দিছিলে গতিকে এনপিএছৰ যদি এই ভিতৰৰ ইনফৰমেশনখিনি যদি আজি আপুনি অৱগত হয় তেনেহলে নিশ্চয়কৈ আপুনি নিজে এটা সিদ্ধান্ত লবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰো ইয়াৰ পাছৰ যিখিনি ইনফৰমেশন দেখুৱাবলৈ যত্ন কৰিছো চাওক আজি আমি আলোচনা কৰিম এনপিএছৰ যি দুটা গুৰুত্বপূৰ্ণ ভাগ অৰ্থাৎ টিয়াৰ 1 আৰু টিয়াৰ 2 ৰ বিষয়ে আলোচনা কৰিম আৰু আলোচনাৰ পিছতে অৰ্থাৎ ভিডিঅ'টোৰ পাছতে আপোনালোকে জানিবলৈ সক্ষম হ'ব যে আপোনাৰ কাৰণে টিয়াৰ 1 টো বেছি সুইটফুল নে টিয়াৰ 2 টো বেছি সুইটফুল হ'ব তে বন্ধুসকল দেৰি নকৰো আৰু ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখুৱাবলৈ যত্ন কৰিছো চাওক এনপিএছ টিয়াৰ 1 আৰু এনপিএছ টিয়াৰ 2 দুটা ভাগ কৰি দেখুৱাইছে টিয়াৰ 1 ত কি হ'ব চাওক দেখুৱাইছো এনি ইন্ডিয়ান সিটিজেন বিটুইন 18 and 65 can open it অৰ্থাৎ 18 ৰ পৰা 65 বছৰৰ যিকোনো এজন ভাৰতীয় নাগৰিকে টিয়াৰ 1 ত একাউন্টটো ওপেন কৰিব পাৰে আৰু টিয়াৰ 2 ত লিখিছে চাওক anyone citizen who has an active tier 1 account এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যে টিয়াৰ 1 একাউন্ট থকা এজন ব্যক্তিয়ে টিয়াৰ 2 একাউন্টটো কৰিব পাৰে তে বন্ধুসকল ইয়াৰ পাছৰ ইনফৰমেশনটো চাওক মিনিমাম এমাউন্ট টু ষ্টাৰ্ট ইনভেস্টিং ইজ ₹500 অৰ্থাৎ টিয়াৰ 1 ৰ কাৰণে 500 টকা লাগিব মিনিমাম ইনভেস্টিং কৰিবলৈ অৰ্থাৎ একাউন্টটো ষ্টাৰ্ট কৰিবলৈ আৰু টিয়াৰ 2 ৰ কাৰণে ইয়াতে লিখিছে মিনিমাম এমাউন্ট টু ষ্টাৰ্ট ইনভেস্টিং ইজ ₹1000 অৰ্থাৎ 1000 টকা লাগিব টিয়াৰ 2 ৰ বাবে তাৰ পিছত চাওক টিয়াৰ 1 accounts have a lock-in period until the investor turns 60 টিয়াৰ 1 ত কি হৈছে লক-ইন পিৰিয়ড হ'ব আৰু ইনভেস্টৰ জনৰ যেটো 60 বছৰ বয়স নোহোৱালৈকে লক-ইন পিৰিয়ড থাকিব বুলি কৈছে আৰু টিয়াৰ 2 ৰ যেটো একাউন্ট হয় টিয়াৰ 2 ৰ একাউন্টৰ কথা এনেকৈ লিখিছে টিয়াৰ 2 accounts do not have any lock-in period অৰ্থাৎ টিয়াৰ 2 একাউন্টত কোনো লক-ইন পিৰিয়ড নাই তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন সেইখিনি দেখুৱাবলৈ যত্ন কৰিছো চাওক টিয়াৰ 1 ত Section 80C of the Income Tax Act permits deduction for contributions up to ₹1,50,000 annually
Section 80cc D1B allows for additional deduction of rupees 50,000. The বন্ধুসকল tier 1ত ইনকাম টেক্সৰ যেটো 80c ধাৰা আছে সেই ধাৰাৰ অধীনত 1.5 লাখ টকালৈকে কন্ট্ৰিবিউশন কৰি ডিডাকশন কৰিব পাৰিব বুলি উল্লেখ কৰিছে আৰু অতিৰিক্তভাৱে 80cc ডি যেটো ধাৰা আছে ইনকাম টেক্সৰ সেই ধাৰা মতে অতিৰিক্ত হিচাপে 50,000 টকা আকৌ এটা এডিশনাল ডিডাকশন কৰিব পাৰিব বুলি উল্লেখ কৰিছে The tier 2 account কি হৈছে চাব tier 2 contributions are not tax exempted for non-government employees. যিসকল বেচৰকাৰী কৰ্মচাৰী তেওঁলোকৰ কাৰণে কোনো tax exemption নহব বুলি উল্লেখ কৰিছে however government employees are eligible for a deduction under section 80c for the contribution made to tier 2 account after the lock-in period of 3 years. The বন্ধুসকল কি হ'ব যিসকল কৰ্মচাৰী সৰকাৰী কৰ্মচাৰী তেওঁলোকে 83 অধীনত 80c সেকশন 80c ৰ অধীনত কন্ট্ৰিবিউশন কৰিব পাৰিব বুলি উল্লেখ কৰিছে কিন্তু লক ইন পিৰিয়ড হ'ব 3 বছৰ তাৰ পাছৰ ইনফৰমেশন খিনি চাও for the first time 3-year withdrawals are not permitted after that you can take up to 25% of the funds value but only for certain things তে বন্ধুসকল tier 1ত কি হৈছে প্ৰথম 3 বছৰত withdrawal নহব কিন্তু তাৰ পাছত total fundৰ পৰা 25% withdrawal কৰিব পাৰিব বুলি উল্লেখ কৰিছে কিন্তু তাতে এটা কথা উল্লেখ কৰিছে চাও when the account holder turns 60% of the fund value may be withdrawn with the remaining funds being utilized to buy an annuity আৰু যদি account holder বয়স 60 বছৰ হয় তেতিয়া হলে 60% value to withdraw কৰিব পাৰিব আৰু যেটো remaining value থাকিব হেতু annuity বাবে utilize কৰিব পাৰিব আৰু tier 2 চাব the withdrawal and exit rules are flexible you can withdraw funds anytime আৰু tier 2 যদি account 2 হয় তেতিয়া হলে যিকোনো সময়ত কোনো rule regulation নোহোৱাকৈ withdrawal কৰিব পাৰিব বুলি উল্লেখ কৰিছে তে বন্ধুসকল ইনফৰমেশন টু পুৱাৰ লগে লগে আপোনালোকৰ জ্ঞাতাৰ্থে যিমান দূৰ পাৰো সোনকালে জনাবলৈ যত্ন কৰিলো আৰু যদি চেনেলটো ভাল লাগিছে তেনে হলে সাবস্ক্ৰাইব কৰিব আৰু নোটিফিকেশন বেলটো অন কৰি দিব যাতে এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশন দিয়াৰ লগে লগে আপোনালোকে পলকতে পাবলৈ সক্ষম হয়